মই কি কওঁ জানে আমাৰ ল'ৰা ছোৱালী যে জীৱনৰ লক্ষ্য লয় যে ডাক্তৰ হ'ম বুলি ইঞ্জিনিয়াৰ হ'ম আমুক হ'ম তামুক হ'ম এইবিলাকক মই নেতিবাচক লক্ষ্য বুলি কওঁ অৰ্থ নাইকিয়া লক্ষ্য এটা মই আপোনালোকক ক'ব লগা কথাটো হৈছে আমাৰ জীৱনটো জীয়াই থাকি ভাল লগাৰ অকল এটাই চৰ্ত থাকে সেই চৰ্তটো হৈছে যে আন মানুহৰ লগত মোৰ সম্পৰ্কটো কি আনে লগত মোৰ কিবা এটা সংযোগ আছে নে নাই আন মানুহৰ লগত মোৰ জীৱনৰ কিবা সংযোগ আছে নে পৃথিৱীখনৰ লগত মই কেনেকৈ সংযোজিত কেনেকৈ ইংৰাজীত ক'বলৈ গ'লে মই কেনেকৈ কানেক্টেড এই যে কানেকশ্যনটো ক'বলৈ গৈ মই এটা কথা ক'ব খুজিছোঁ এই কানেকশ্যনটো বা সংযোগটো তেতিয়াহে আমি অনুভৱ কৰোঁ যেতিয়া আমি আমাতকৈ ডাঙৰ কিবা এটাৰ লগত নিজক সংযোগ কৰি থওঁ নিজতকৈ কিবা ডাঙৰ এটাৰ লগত আমি সংযোগ কৰি থ'ব লগা হয় বা নিজৰ লগতে আন কিবা এটাৰ লগত আমি নিজক জড়িত কৰি থ'ব লগা হয় যেনে মই যেতিয়া মোৰ চিনাকি দিওঁতে কেৱল মোৰ নামটোৰে একো পৰিচয় নাই মই যেতিয়া কওঁ বাচ্চা এটাই কয় কোন স্কুলত পঢ়ি আছা আমুক স্কুল এই স্কুলখন মোৰ এটা সংযোগ স্কুলখন মোৰ নিজতকৈ ডাঙৰ কিবা এটা চিনাকি কোনোবা এজনে যেতিয়া ক'ৰবাত খেলিবলৈ যাওঁতে তেওঁ নিজতকৈ কিবা ডাঙৰ এটা পৰিচয় লৈ যাব লাগিব অকল মই প্ৰাঞ্জল বুঢ়াগোহাঁই বুলি ক'তো খেলিবলৈও নাপাওঁ মই ক'ব লাগিব মই এই বিদ্যালয়খনক প্ৰতিনিধিত্ব কৰি আহিছোঁ মানে মোতকৈ ডাঙৰ কিবা এটাৰ লগত মই সংযোগ কৰিলেহে মোৰ অৰ্থ থাকে নহ'লে মোৰ অৰ্থই নাথাকে এতিয়া খেলিবলৈ গ'ল কোৱাৰ হৈ খেলিব গৈছে বোলে অসমৰ হৈ খেলিব গৈছে অসমৰ ঝাণ্ডা লৈ গৈছে পতাকা লৈ গৈছে তেতিয়াহে খেলটোৰ অৰ্থ আছে বোলে ক'ত খেলিবলৈ গৈছে অলিম্পিক খেলিবলৈ গৈছে কাৰ হৈ খেলিবলৈ গৈছে ইণ্ডিয়া ভাৰতবৰ্ষ তেওঁ যিটো আৱেগ অনুভৱ কৰিব তেওঁ যিটো ভাল লগা অনুভৱ কৰিব সেই ভাল লগাটো তেতিয়াহে অনুভৱ কৰিব যেতিয়া তেওঁ দেখিব যে তেওঁ পিছফালে তেওঁতকৈ এটা ডাঙৰ সত্তা আছে সেইটো দেশ হ'ব পাৰে সেইটো ৰাজ্য হ'ব পাৰে বা সেইটো এটা অনুষ্ঠান হ'ব পাৰে আনকি মই যেতিয়া শিক্ষক হিচাপে মোৰ কোনো নিজৰ পৰিচয় নাই মোৰ পৰিচয়টো কি এই বিদ্যালয়খনৰ মই শিক্ষক বিদ্যালয়খনেহে মোক এটা পৰিচয় দিয়ে সকলোৱে এটা কথা মনত ৰাখিব লাগে আমাৰ নিজৰ পৰিচয় বুলি একো নাথাকে আমি সদায় এটা অনুষ্ঠানৰ লগত নিজক পৰিচয় দিব লগা হয় সেই অনুষ্ঠানটোৱে আমাৰ জীৱনৰ অৰ্থ দিয়ে সেই অনুষ্ঠানটোৰ লগত সংযোগ কৰিহে আমি জীৱনৰ এটা অৰ্থ বিচাৰি পাওঁ আৰু যেতিয়া দেখোঁ যে মই চিনাকি দিবৰ কাৰণে একো অনুষ্ঠান নাই মই কাৰো লগত কোনো ধৰণে সংযোজিত নহয় মোৰ কোনো অৰ্থ নাথাকে মই জীৱনটো অৰ্থশূন্য অনুভৱ কৰোঁ মই জীৱনটো নিৰৰ্থক অনুভৱ কৰোঁ এইটো কওঁ আমি ইংৰাজীত কওঁ চেন্স অফ এফিলিয়েশ্যন এটা সংযোজিত অনুভৱ শিক্ষকবিলাকেও সেই বিদ্যালয়খনক ভাল কৰিব লাগে এনেকৈ ভাল কৰিব লাগে সেই বিদ্যালয়খনৰ নামটোৱেই তেওঁলোকৰ কাৰণে এটা সাংঘাতিক পৰিচয় হৈ যায় দুটা ধৰণে হয় এই বিদ্যালয়খনৰ পৰা যিজন ল'ৰা ছোৱালী ওলাই গৈছে তেওঁ যদি ক'ৰবাত এনেকুৱা এটা ভাল কাম কৰিছে যিটো ভাল কাম তেওঁ তাত কৰাৰ লগে লগে মানুহে ক'ব এই ল'ৰাটো কোনখন বিদ্যালয়ত পঢ়ি আহিছিলে বিদ্যালয়খনৰ নাম হয় আৰু যদি বিদ্যালয়খন ভাল হয় বিদ্যালয়খন যদি এটা ভাল অনুষ্ঠান হয় তেতিয়াহ'লে তেওঁলোকে ক'ব তই ক'ত পঢ়ি আহিছিলি এইখন বিদ্যালয় নে বঢ়িয়া ভাল এই পৰিচয়টো হৈছে মানুহৰ আটাইতকৈ পিছফালে থকা ডাঙৰ পৰিচয় আমি যেতিয়া এটা অনুষ্ঠানৰ লগত নিজক সংযোগ কৰিবলৈ পাৰিম আৰু এইটো বেলেগ ধৰণৰ সংযোগ হ'ব পাৰে আপোনালোকে দেখিব আনকি উগ্ৰপন্থী এটা সংগঠন এটাত জড়িত হৈও মানুহে একেধৰণৰ আৱেগ অনুভৱ কৰে মই আমুক সংগঠনৰ সদস্য এই কথাটো কৈ সেই আৱেগটো অনুভৱ কৰে আনকি ঘৰ এখন আমুক ঘৰখন মই আমুকৰ পুতেক বুলি কৈ কেতিয়া ভাল পায় যেতিয়া দেউতাকজন এনেকুৱা এজন মানুহ যিজন দেউতাকে শিৰ ওখ কৰি জীয়াই থাকে তেতিয়া পুতেকে কৈ ভাল পায় মই আমুকৰ পুতেক মানে বেলেগ কিবা এটাৰ লগত আমি পৰিচয় দিবই লাগিব কিবা এটাৰ লগত আমি সংযোগ কৰিবই লাগিব আমাৰ মহাভাৰতত এবাৰ অৰ্জুনক সুধিছিলে এজনে সুধিলে আৰু কোৱাচোন তোমাৰ পৰিচয় দিয়া তেতিয়া অৰ্জুনে ক'লে মই দ্ৰোণাচাৰ্যৰ শিষ্য তেতিয়া মানুহজনে ক'লে তুমি ৰ'বা মই তোমাৰ পৰিচয় সুধিছোঁ মই তোমাৰ নাম কোৱা তোমাৰ ধাম কোৱা তেতিয়া অৰ্জুনে কৈছে যে মোৰ শ্ৰেষ্ঠ পৰিচয় সেইটোহে শ্ৰেষ্ঠ পৰিচয় কেলৈ সেইটো কাৰণ দ্ৰোণাচাৰ্য এনেকুৱা এজন মহৎ গুৰু এনেকুৱা এজন ভাল গুৰু সেই পৰিচয়টোৰেই মই উজলি উঠিব পাৰোঁ সেই পৰিচয়টোৰে মই জিলিকি উঠিব পাৰোঁ সেই পৰিচয়টো মোৰ শ্ৰেষ্ঠ পৰিচয় সেই পৰিচয়টো মোৰ আচল পৰিচয় কাৰণ মই মামুলি নহয় মই দ্ৰোণাচাৰ্যৰ শিষ্য অৰ্জুনে পিছত বহুত ডাঙৰ কিবা কৰিলে নিজৰো পৰিচয় গঢ়িলে নিজৰ পৰিচয়টোতকৈ ডাঙৰ কথাটো হৈছে তেওঁৰ নিজৰ যেতিয়া একো পৰিচয় নাই তেওঁৰ কাৰণে এটাই পৰিচয় মই দ্ৰোণাচাৰ্যৰ শিষ্য এজন ষ্টুডেণ্টৰ যেতিয়ালৈকে তেওঁৰ এটা নিজা পৰিচয় নাই নিজা আইডেণ্টিটি নাই তেতিয়ালৈকে বিদ্যালয়ৰ এখন ষ্টুডেণ্টৰ পৰিচয় এইটো তেওঁৰ চিনাকি সেই বিদ্যালয়খনে সেই গৌৰৱৰ স্থানলৈ নিজক লৈ যাব লাগে যাতে ইয়াৰ এজন ছাত্ৰই সেই চিনাকিটোতে গৌৰৱ অনুভৱ কৰিব পাৰে
আৰু মই নিজেও চাওঁ যে মই এতিয়াও মই আমুক কলেজখনত পঢ়িছিলোঁ, আমুক স্কুলখনত পঢ়িছিলোঁ, আমুক বিশ্ববিদ্যালয়ত পঢ়িছিলোঁ বুলি ক'বলৈ মোৰ মন যায়, ভাল পাওঁ। কিন্তু যদিহে কেনেবাকৈ এনেকুৱা হয় বোলে বিদ্যালয়খনে একো গুৰুত্বপূৰ্ণ কাম কৰা নাই, একো তেনেকুৱা কাম কৰা নাই, একো ধৰণৰ বিশেষ ধৰণৰ কাম কৰা নাই, তেতিয়া কিন্তু মোৰ ক'বলৈ অকণমান সংকোচ হয়। মই ক'ম নে নকওঁ নেকি আমুক বিদ্যালয়ত পঢ়ি আহিছিলোঁ বুলি। তাত যদি কিবা এটা বেয়া কাম হৈ আছে তেতিয়াহ'লে মোৰ ক'বলৈ মন নাযায়। হুৱেৰেজ য'ত সেই বিদ্যালয়খনে এনেকুৱা এটা কাম কৰি আছে যিটো কাম বোলে ভাল কাম, ছাৰসকলে এনেকুৱা কাম কৰিছে, তেতিয়া য'তে ত'তে ফুটনি মাৰিবলৈ, ফুটনি বুলি কৈছোঁ মই এতিয়া, য'তে ত'তে পৰিচয় দিবৰ কাৰণে মই এটা আধাৰ বিচাৰি পাওঁ, এটা সুযোগ বিচাৰি পাওঁ, চল বিচাৰি পাওঁ। বিদ্যালয়খনত যদি কিবা এটা বেয়া হয়, বিদ্যালয়খনত যদি কিবা এটা বেয়া হৈ থাকে, বিদ্যালয়খন উন্নতি কৰিব পৰা নাই, তেতিয়া সাধাৰণতে মানুহবিলাকে কথা পাতে, এনেকৈ কথা পাতে, ইজনে পাতিব, হেডমাষ্টাৰ ভাল নহয় নহয়, আমুক ভাল নহয় নহয়, গাঁওখন ওচৰ চুবুৰীয়া ভাল নহয়, সেইকাৰণে ৰিজাল্ট ভাল হোৱা নাই, শিক্ষকসকল বৰ ঠিক নহয়, আমুক তামুক 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 তামুক। মানে সকলো বেয়াৰ কাৰণে আমি দায়িত্বটো সদায় আনকেই দি দিওঁ, আমাৰ মতে আন বেয়া আৰু মই তাৰ ভুক্তভোগী। মই এখন বিদ্যালয়লৈ আহিলোতো, মই ভুক্তভোগীহে, স্কুলখন ভাল হোৱা নাই যে, চব বেয়া, মই ভালেই আছিলোঁ, মই ভুক্তভোগী। এতিয়া ভাল স্কুলত কাম কৰিবলৈ পোৱা নাই। আনকি ঘৰখনতো যেতিয়া বেয়া হৈ থাকে, আপুনি বোৱাৰীয়েকৰ লগত যেতিয়া কথা পাতিব, বোৱাৰীয়েকে ক'ব মোৰ শাহু বেয়া, শাহু এনেকুৱা দন্দুৰী, শহু এনেকুৱা, হাজবেণ্ড এনেকুৱা, আমুক তেনেকুৱা তামুক তেনেকুৱা, মানে চব বেয়া, মই তাৰ ভুক্তভোগী। বোৱাৰীজনীয়ে ভাবে চব বেয়া, মই ভুক্তভোগী। এবাৰ শাহুৰ লগত কথা পাতক, শাহুৱে ক'ব কেনেকুৱা দন্দুৰী বোৱাৰী এজনী আনিলোঁ, কেনেকুৱা বেয়া বোৱাৰী, আমুক বেয়া তামুক বেয়া তামুক বেয়া, শাহুৱেকে ভাবিব মই ভুক্তভোগী, বাকী চব বেয়া। আমাৰ গোটেই সমাজখনেই মোটামুটি এনেকুৱা এটা সংস্কৃতিত চলি থাকে। আনকি গাঁওখনো যেতিয়া বেয়া হয়, যেতিয়া আমি কথা পাতিম, তেতিয়া আমি পাতো, প্ৰেচিডেণ্টৰ একো কাম নাই, পঞ্চায়তৰ প্ৰেচিডেণ্টে একো কাম কৰা নাই, আমুকে কোৱা নাই, তামুকে কোৱা নাই, সেইকেইটাই মদ খাবলৈ ল'লে, সেইকেইটাই তামুক খাবলৈ ল'লে, সেইকেইটা, মুঠতে চব বেয়া, চব বেয়া, মই ভুক্তভোগী, মই ভুক্তভোগী। ঠিক আছে, এইটো এটা আমাৰ ধাৰণা বা আমি এনেকেই সাধাৰণতে কথা পাতো। এতিয়া ধৰিছোঁ ছোৱালী এজনীয়ে নৃত্য কৰিছে, নাচিছে, প্ৰতিযোগিতা এটা আছিলে, নাচিলে তাই, ঠিক আছে, তাই ভালকেই নাচে, তাই আগতে নাচত প্ৰাইজো পাই থৈছে, ভালকেই নাচে। আজিৰ প্ৰতিযোগিতাটো তেওঁ অংশগ্ৰহণ কৰিছে, অংশগ্ৰহণ কৰি তেওঁ পুৰস্কাৰ নাপালে। আজি তেওঁ পুৰস্কাৰ নাপালে, পুৰস্কাৰ নোপোৱাৰ লগে লগে মাক দেউতাকে জীয়েকে কি কথা পাতিব বা মানুহক কি বুলি ক'ব, ইয়াত জাজ বেয়া হৈছে, বিচাৰ বেয়া হৈছে, জাজে পাৰ্চিয়েলিটি কৰিছে, কমিটি ভাল নহয়, ষ্টেজটো বেয়া, আমুক বেয়া তামুক বেয়া তামুক বেয়া ইত্যাদি কথা। তাৰমানে চব বেয়া, মই প্ৰাইজ নাপালো কেলে, মই ভুক্তভোগী। বেলেগ বিলাক বেয়া কাৰণে, জাজ বেয়া কাৰণে, কমিটি বেয়া কাৰণে মই ভুক্তভোগী। মাকেও সেই কথাটো ক'ব জীয়েকক, এতিয়া তই ভালেই নাচিছিলি, জাজে বেয়া কৰিলে, আমুকে বেয়া কৰিলে, মুঠতে চব বেয়া, সেইকাৰণে তই ভুক্তভোগী। এতিয়া কথাটো আপোনালোকে চাওক দেই, যদি জাজ বেয়া, যদি কমিটি বেয়া, যদি ষ্টেজ বেয়া, তেতিয়াহ'লে মই কিবা কৰিব লগা আছে জানো? মই সদায় তেনেকৈ হ'লেতো মোৰ কৰিব লগা একো নাই। কিন্তু মই কথাটো যদি এবাৰ এনেকৈ লৈ লওঁ যে চব ঠিক আছে, মোৰ প্ৰেক্টিচ নহ'ল, চব ঠিক আছে, মই আৰু ভাল কাম কৰিবলৈ থাকিলে, চব ঠিক আছে, মই ডান্সটো আৰু ভালকৈ নাচিব লাগিছিলে, তেতিয়াহ'লে মই কি কৰিম জানে? পিছদিনা মই আকৌ ৰিহাৰ্চেল কৰিম, পিছদিনা মই আকৌ প্ৰেক্টিচ কৰিম। আৰু মোৰ গ্ৰ'থটো, বিকাশটো কেৱল তেতিয়াহে হ'ব যেতিয়াহে দায়িত্বটো মই জাজক নিদি, কমিটিক নিদি, নিজে এবাৰ ক'ম মই ৰেছপনচিবল, মই দায়বদ্ধ। এই কথাটো এবাৰ যেতিয়া অনুভৱ কৰিম, তেতিয়া সেই ছোৱালীজনীয়ে পিছদিনাৰ পৰা ৰিহাৰ্চেল কৰাৰ অজুহাত বিচাৰি পাব, ৰিহাৰ্চেল কৰাৰ কাৰণ বিচাৰি পাব। ঠিক তেনেকৈ বিদ্যালয়খন, শিক্ষক এজনে যদি ভাবি লয় যে মোৰ কাৰণে হৈছে, মই তাৰ কাৰণে ৰেছপনচিবল, মই কৰিব লগা কাম আছে, বিদ্যালয়খনত কাহিনী সলনি হৈ যাব। গাঁওখনত যদি মানুহ এজনে ভাবি লয়, প্ৰত্যেকজন মানুহে যদি ভাবে মই ৰেছপনচিবল, আই এম ৰেছপনচিবল, কিন্তু যেতিয়ালৈকে আপুনি নিজে ৰেছপনচিবিলিটিটো নলয়, আপুনি নিজে দায়িত্বটো নলয়, লোকক কৈ থাকে যে আমুক বৰ ভাল মানুহ নহয় নহয়, গাঁওখনত বৰ বেয়া মানুহ এটা সোমাই গ'ল, আমুক ল'ৰাকেইটা, আমুকৰ পুতেককেইটা এনেকুৱা নহয়, তামুক তেনেকুৱা নহয়, তাৰমানে কি? আপুনি গোটেইবিলাক দুখবিলাক লোকক দি ল'লে আৰু নিজে ভুক্তভোগী ভালি ক'ৰবাত পৰি আছে। এতিয়া এই যিটো কালচাৰ, এই কালচাৰটো কেনেবাকে যদি আমাৰ ল'ৰাৰ মনলৈ আনিব পাৰোঁ, আমাৰ ছোৱালীৰ মনলৈ আনিব পাৰোঁ, সিহঁতক প্ৰত্যেকটো কথাতে কোৱাব পাৰোঁ যে তই ৰেছপনচিবল হয়, তই জগৰীয়া। নম্বৰ কিয় কম পালি? মাষ্টৰ বেয়া কাৰণে নহয়, অংক শিক্ষক বেয়া কাৰণে নহয়, স্কুল বেয়া কাৰণে নহয়, টিউচন নাই কাৰণে নহয়, তই কৰিবলৈ বাকী থাকিলে ইউ আৰ ৰেছপনচিবল। তেতিয়া তেওঁ পিছদিনা কৰিব লগা কাম আছে, তেওঁ পিছদিনা কৰিব। যদি অংক শিক্ষক নাই কাৰণে মোৰ ৰিজাল্ট বেয়া, তেতিয়াহ'লে অংক শিক্ষক নাথাকিলে সেইখন জীৱনত আৰু কোনো নোলায় আৰু পাছ কৰিবলৈ। ন, এই কথাটো নহয়। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীৰ মনত সদায় এটা কালচাৰ, এটা সংস্কৃতি, আমি কথা পাতোঁতো এইটোৱে পাতিব লাগে সদায়। মই এই কথাটো কেলে কৈছোঁ, অসমত মই সদায় দেখোঁ যে ক'ৰবাত যদি কিবা এটা বেয়া হৈছে, ক'ৰবাত যদি কিবা এটা আমি ভবা মতে হোৱা নাই, তেতিয়াহ'লে আমি সদায় দায়িত্বটো লোকলৈ দি দিওঁ।
লোকলে দিলোঁ আমি ভাবোঁ বেলেগে একদম পৃথিৱীখন মজাকে সজাই থ'ব লাগিব আৰু মই তাত গৈ নৃত্য কৰিমগৈ নাচিমগৈ খামগৈ ফূৰ্তি কৰিমগৈ কোনেও সজাই থোৱা নাই যদি গাঁও এখন বনাব লগা আছে দিছ ইজ মাই ৰেছপনচিবিলিটি যদি স্কুল এখন কৰিব লগা আছে দিছ ইজ মাই ৰেছপনচিবিলিটি যদি মোৰ ৰিজাল্ট কৰিব লগা আছে দিছ ইজ মাই ৰেছপনচিবিলিটি মোৰ দায়বদ্ধ যেতিয়া গাঁওখন যেতিয়া ভাল হৈ যাব অঞ্চলটো যেতিয়া ভাল হৈ যাব তেতিয়া ল'ৰাই গৈ ফুটনি মাৰিবগৈ দেখিছ নাই মই আমুক গাঁৱৰ পৰা আহিছোঁ আৰু ল'ৰাটো গৈ যেতিয়া বেলেগত ভাল কৰিব তেতিয়া গাঁওখনে ফুটনি মাৰিব যে আমাৰ গাঁৱৰ ল'ৰা আমুকত আছেগৈ গম পাওঁ নাপাওঁ এই যে ৰেচিপ্ৰচিটি পৰস্পৰে পৰস্পৰৰ ওপৰত আমি নিৰ্ভৰশীল হৈ থাকোঁ পৰিচয়ৰ কাৰণে আমাৰ চিনাকিৰ কাৰণে আমাৰ সংযোগৰ কাৰণে এই চিনাকিটো আমি বুজি পাব লাগে অন্তৰেৰে আৰু সেইটোক লৈ প্ৰত্যেকজনৰ দায়িত্ব আছে প্ৰত্যেকজনৰ দায়িত্ব থাকে সেই দায়িত্বটো লৈ আমি সকলোৱে কাম কৰিব লাগে আন মানুহে যদি আমাৰ কাৰণে একো নকৰে আন মানুহে যদি ভাবে যে এই মানুহটোৰ গুৰুত্ব নাই আনকি মোক মাত খাই নেমাতিলেও মই বেয়া পাওঁ নহয় কিমান পাত্তা লাগে চাব দেই আমাক আমি কিমান পাত্তা বিচাৰোঁ এইফালে আহিলোতো আহিলে যদি মোক কোনোবাই নেমাতিলে নহয় মই কওঁ দেখিছে নেমাতিলে মোক মোৰ মনটো দুখ লাগে কেলে মই পাত্তা নেপালোঁ আকৌ বিয়া খাবলৈ গ'লোঁ খালোঁ গ'লোঁ খোৱাৰ পিছত যদি মোক মাত খাই নলগালে মই বেয়া পালোঁ আৰে মাত খাই নলগালে কেনেকুৱা মানুহ তাৰমানে কি মই পাত্তা নেপালোঁ তাৰমানে জীৱনত আমি আটাইতকৈ বিচৰা বস্তুটো হৈছে পাত্তা এই ষ্টেজলৈ উঠাই আনো যে মানুহজনক আমি গামোচা পিন্ধাওঁ কেলে আমি পাত্তা দিছোঁ এজনে বৰ ভাল পায় ময়ো বৰ ভাল পাওঁ ইয়ালৈ উঠাই আনিলে কাৰণ তেওঁ এটা পৰিচয় এটা পাত্তা পায় তেওঁ আৰু সদায় মনত ৰাখিব লাগে এইটো মানুহৰ জীৱনৰ এটা প্ৰয়োজন এইটো নিড হয় এতিয়া কথাটো হ'ল মই যিটো কথা ক'ব খুজিছোঁ যদি মোৰ জীৱনৰ পাত্তাটো মোৰ জীৱনৰ অৰ্থটো মই যেতিয়া পাত্তা পাওঁ যেতিয়া মই দেখোঁ যে মানুহে মোক বিচাৰে যেতিয়া মই দেখোঁ যে মানুহে মোক গুৰুত্ব দিয়ে মানুহে মোক ভাল পায় তেতিয়াই মানুহজনৰ হিৰ' লাগে তেতিয়াই মানুহজনৰ জীৱনটো অৰ্থপূৰ্ণ যেন লাগে তেতিয়াই মানুহজনৰ জীৱনটো গুৰুত্বপূৰ্ণ যেন লাগে আৰু যেতিয়া কোনেও পাত্তা নিদিয়ে নিজৰ পুতেক জীয়েকেও শেষত গৈ পাত্তা নিদিয়া হৈ থাকে ফোন এটা নকৰে যা ইমান নাপাত্তা যেতিয়া হৈ যায় তেতিয়া বুঢ়া বুঢ়ী বয়সত মানুহে জীৱনৰ অসাৰতাৰ কথা কয় যে বেলেগেতো পাত্তা নিদিয়েই ল'ৰায়ো খবৰ নকৰে যা সৰু ল'ৰা ছোৱালীক মই যেতিয়া কথা পাতোঁ সিহঁতি তেতিয়া মোক তেনেকুৱা কথা কয় ছাৰ মা দেউতাই মোক গুৰুত্বই নিদিয়ে সৰু ল'ৰাটো চাবচোন একদম কোনোবাই কথা পাতি আছে সি আগত গৈ ওলাই দিব কেলে তাক পাত্তা লাগে মোক লগত কথা পাতা পাত্তা লাগে চবকে পাত্তা লাগে এতিয়া কথাটো হ'ল এই পাত্তাটো আমাৰ জীৱনৰ অৰ্থটো আমাক আনে দিব লগা হয় আনে যদি নিদিয়ে আনে যদি মোক গুৰুত্ব নিদিয়ে আনে যদি মোক গুৰুত্বপূৰ্ণ বুলি নাভাবে আনে যদি পাত্তা বুলি নিদিয়ে মোক তেতিয়াহ'লে মোৰ নিজৰ জীৱনটো মোৰ চকুৰ সন্মুখত নিৰৰ্থক একোডাল নাই মোৰ নিজৰ কাৰণে একোডাল নাইকিয়া যেন লাগিব যদিহে এই জীৱনৰ অৰ্থটো আনে আমাক দিব লগা হয় তাৰমানে আন মানুহৰ জীৱনৰ পৰা মোৰ জীৱনলৈ আহিব লাগিব আন মানুহে কোনোবাই আনি মোক ষ্টেজত বহুৱাব লাগিব তেতিয়াহে মই অনুভৱ কৰিম মই ডাঙৰ মানুহচোন আন মানুহে মোক বিয়া খাবলৈ গ'লে মাত খাই লগাব লাগিব তেতিয়াহে মই অনুভৱ কৰিম ঠিকে আছে ছাৰে যেতিয়া মোক ক্লাছৰুমত মাতিব আমুকি কচোন তই ছাৰে মোৰ নাম জানে মই মামুলি নহয় মানে আনে মোক ক'ব লাগিব আনে মোক দিব লাগিব যদি আনে মোক দিব লাগে আনৰ জীৱনৰ পৰা মোৰ জীৱনলৈ আহিব লাগে আনে কি মোক এনেই দিব মই নিজে খাই খাই পেটটো বহাই আছোঁ আৰু মোক আনি ষ্টেজত বহাই গামোচা পিন্ধাই থাকিব মই গাড়ীত উঠি নিজে ঘূৰি ফুৰিছোঁ আৰু মোক কাৰো কাৰণে মই একো কৰা নাই আৰু আনে মোক পাত্তা দিব অৰ্থটো হৈছে যে ময়ো যেতিয়া আনৰ কাৰণে দায়বদ্ধ বুলি ভাবিম আনৰ জীৱনৰ কাৰণে মই দায়বদ্ধ একবাৰ ল'ৰা ছোৱালীক ভাবিবলৈ কওকচোন শিকাওকচোন যে তই নিজৰ জীৱনটোৰ কাৰণে নহয় সৰু পাতাক কয় মই যে ক'লো আই এম ৰেছপনচিবল তই কাৰ কাৰণে দায়বদ্ধ আনৰ জীৱনৰ কাৰণে দায়বদ্ধ কাৰণ জীৱনৰ অৰ্থটো তই আনৰ জীৱনৰ পৰাহে পাব লাগিব মই কি কওঁ জানে আমাৰ ল'ৰা ছোৱালী যে জীৱনৰ লক্ষ্য লয় যে ডাক্তৰ হ'ম বোলে ইঞ্জিনিয়াৰ হ'ম আমুক হ'ম তামুক হ'ম এইবিলাকক মই নেতিবাচক লক্ষ্য বুলি কওঁ অৰ্থ নাইকিয়া লক্ষ্য যেতিয়ালৈকে আমি এনেকুৱা লক্ষ্য নলওঁ যিটো লক্ষ্য আনৰ জীৱনৰ কাৰণে দায়বদ্ধ লক্ষ্য সেইটোকে আমি ইতিবাচক লক্ষ্য বুলি কওঁ কাৰণ জীৱনৰ অৰ্থটো আনৰ জীৱনৰ পৰা আমাৰ জীৱনলৈ আহিব লাগিব আনে আমাক পাত্তা দিলে আনে ভাল পালেহে আমাৰ জীৱনটো অৰ্থপূৰ্ণ হয় ভাল হয় আমি সুখী হওঁ তেতিয়াহ'লে আমি আনৰ জীৱনৰ কাৰণে দায়বদ্ধ হ'বলৈ শিকাব লাগে ল'ৰাটোক ইফালে ল'ৰাটোক আহোঁতে তোক এইকেইটা ল'ৰাৰ প্ৰতি তই দায়বদ্ধ এইকেইটা মানুহৰ কাৰণে দায়বদ্ধ এইকেইটা দায়িত্ব তোৰ পৰিয়ালটোৰ প্ৰতি দায়বদ্ধ এই দায়বদ্ধতাটো ল'ৰা ছোৱালীক শিকাওক সেইটো এটা পাঠ্যক্ৰম হ'ব লাগে সেইটো শিকাবৰ কাৰণে স্কুলে বিশেষ ধৰণৰ আঁচনি ল'ব লাগে যে তই দায়বদ্ধ গাঁওখনৰ প্ৰতি তই এইটো কাম কৰ এই গাঁওখনৰ পৰিৱেশটোৰ প্ৰতি দায়বদ্ধ এইখিনি কাম তই কিয় কৰা নাই এই সৰু ল'ৰা ছোৱালীকেইটা তোতকৈ সৰু ক্লাছ 5ৰ ল'ৰা ছোৱালীকেইটা প্ৰতি দায়বদ্ধ তই কৰ এইকেইটা কৰিব লাগিব তই ই অংক পৰা নাই তই কি কৰি আছ অংকটো পাৰিব লাগিব না পাৰিব লাগিব তই দায়বদ্ধ প্ৰত্যেকে যেতিয়া ক'ব আই এম ৰেছপনচিবল মই দায়বদ্ধ কাহিনী সলনি হ'ব
ইতিহাস সলনি হ'ব। এইটোকে অনুৰোধ কৰিলোঁ মই আপোনালোকক।